বন্ধুসকল আজি শিৱৰাত্ৰিৰ উপলক্ষে মানে 4-5 গিলাচমান ঘোটা মাৰি ল'লোঁ গতিকে অকণমান ইফাল সিফাল হ'লে অকণমান এডজাষ্ট কৰি ল'ব যে বেয়া চাই নাপাব গতিকে আহক অকণমান পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভণিত আগতে কৈ দিছোঁ আমি আজি এনেকুৱা গণকনিৰ বিষয়ে কথা পাতিম প্ৰথমে কৈ দিছোঁ আমি গণক বা এনেকুৱা এষ্ট্ৰলজি বিৰোধী নকৰোঁ কিন্তু আজি আমি এনেকুৱা এজনী ব্যক্তি নিয়ে কথা পাতিম যাৰ ভিডিঅ' চোৱাৰ পিছত আপুনি ক'ব যে হে ভেঞ্চত কেলা এনেকুৱা হয় নেকি লিটাৰেলি মানে সেই বাইদেউজনী এনেকুৱা নুস্কা দিব যেন আপোনাক ঘৰতে বহিব আম্বানীৰ মানে ফিলিংটো দি দিব আৰু মানে কি ক'ম আৰু গতিকে আহক তেনেকুৱা এজনী ব্যক্তিৰ বিষয়ে অকণমান সবিশেষ আলোচনা কৰিব বাবে ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি ধৰক খুব ধাৰত বুৰ গৈ আছে এই ধাৰৰ পৰা পৰিত্ৰাণ পাবলৈ পৰা নাই তেন্তে আপুনি কি কৰিব পাৰে হনুমান বাবাক সেন্দুৰ আৰু চামেলিৰ তেল অৰ্পণ কৰক অতি সুন্দৰ এইটো আমাৰ অসম চৰকাৰক দিব লাগিছিল অসম চৰকাৰ মানে 1,52,000 কোটি টকা যে লৈ দিছে তাৰ বিনিময়ত মানে হনুমান মন্দিৰ 2-4টাত গৈ পিনে মানে অকণমান মানে ধূপ চাকি তেল বন্তি দিলে চাগে ধাৰখিনি মৰি যাব নিশ্চয় মিউজিক সেন্দুৰ আৰু চামেলিৰ তেল অৰ্পণ কৰিবলৈ আপোনাক আহি কানে কানে কৈছিল নেকি হনুমান বাবাই নে সেই উৰি আহি পিনে আকাশে বতাহে উৰি আহি পিনে ধাৰৰ পৰা মুক্ত হোৱা 5টা সহজ উপায় ৰাতিপুৱা উঠিয়েই মা ধৰিত্ৰীক সেৱা জনাওক শিৱলিংগ এবাৰ মানে আমাৰ এইখন বাইদেৱে আমাৰ অসমখনক মানে ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰৰ পৰা মুক্ত কৰিহে এৰিব মানে আমাৰ অসমখনৰ মানে মূল এতিয়া উন্নয়নৰ গুৰি ধৰোঁতে এখেতেই মানে 1,52,000 কোটি টকাৰ ধাৰ নোহোৱা কৰিব বাবে কম ধেমালি কথা নেকি চাউল আৰু মৌ অৰ্পণ কৰক তৃতীয়তে হৈছে লক্ষ্মী কুবেৰ যন্ত্ৰ জপ কৰক বাইদেউ হয় মানে আপুনি ৰাতিপুৱা উঠি শোৱাৰ পৰা উঠি মুখ হাত ধুব লাগে কাম বনত যাব নালাগে একো কৰিব নালাগে বাছ ৰাতিপুৱা উঠি চেলেকি দিব মাটিখিনি অকণমান হৈ গ'ল আৰু ধাৰ মৰি যাব একদম ধাৰ মানে ফিনি ধৰে সেইকাৰণে আপুনি এবাৰ 2-4 লাখ মান টকা বেংকৰ পৰা নোলৈ পিনে বাছ কাম বন নকৰিব সেইখিনি নিয়মিত কৰিব বাছ ধাৰৰ পৰা মুক্ত পোৱা 5টা অতি সহজ উপায় শিৱলিংগত পানী আৰু ক'লা তিল অৰ্পণ কৰক আচ্ছা শিৱলিংগ যে আমি পানী আৰু ক'লা তিলখিনি যে দিম মানে সেই কিনিবলৈ পইচা কিনি আপুনি নিজৰ টকাৰ পৰা দিম নে বেলেগৰ পৰা ধাৰ লৈ আনি দিম প্ৰথমে সেইটো উত্তৰ দিম হৈছে আপুনি খাদ্য খোৱাৰ আগতে প্ৰথম খাদ্য আপুনি গাইক দিয়ক আপুনি কুবেৰ যন্ত্ৰ আৰু দক্ষিণাৱৰ্তী শংখ ৰাখক এই আপুনি কুবেৰ যন্ত্ৰ আৰু দক্ষিণাৱৰ্তী শংখ ৰাখক এই বাইদেউ মোৰ ঘৰত শংখ চংখ নাই নহয় মানে কিবা বেলেগ উপায় যদি কৈ যাওকচোন আপুনি সদায় ৰাতিপুৱা আপোনাৰ ঘৰত শংখ বজাব আপুনি অমাৱস্যাৰ দিনা ৰাতি চন্দ্ৰমাক গাখীৰ দিব তৃতীয়তে আপুনি গাখীৰ কিনিবলে কেলেণ্ডাৰ কিনিবলে আপুনি কি কৰিব শুক্ৰবাৰৰ দিনাখন 21টা হালধি ধুনীয়াকে হালধি লগাই কি কৰিব কৰি মা লক্ষ্মীক অৰ্পণ কৰিব আৰু বাপে মাৰৰ হল আটো বুজিছনে বাপে মাৰৰ হল আটো তহঁতৰ তোৰ কেশৰ মিলাই ঘৰত চুটিয়ালে টকা পইচা ভাৱ নোহোৱা হ'ব মাক তেতিয়াহ'লে আম্বানী ঘৰত চাগে কেশৰৰ ফেক্টৰীয়ে আছে তেতিয়াহ'লে মা লক্ষ্মীক ঘৰলৈ অতি সোনকালে আকৰ্ষিত কৰাৰ 5টা অতি সহজ উপায় আপুনি কি কৰিব প্ৰত্যেকটো শুক্ৰবাৰে মা লক্ষ্মীৰ কাৰণে আপুনি ক্ষীৰ বনাব দ্বিতীয়তে নিজে খাব পাওঁ নেপাওঁ ঠিক নাই কিন্তু মা লক্ষ্মীক কেলা আনি খুৱাব লাগিবই মানে এইটো কেনেকুৱা ধৰণৰ কথা আকৌ নিজে কেলা খাবলৈ নাপাওঁ মা লক্ষ্মীক কেলা ক্ষীৰ আনি আপুনি সদায় গধূলিৰ সময়ত নিজৰ ঘৰৰ মুখ্য দুৱাৰত এগছিকৈ চাকি জ্বলাব তৃতীয়তে আমাৰ ঘৰ আমাৰ মা দেউতাই মানে ডেইলি এনেকে চাকি তাকি জ্বলায় কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈকে দৰ্শনে পোৱা নাই আৰু আপুনি কি কৰিব পাৰে শুক্ৰবাৰৰ দিনাখন আপুনি বগা মিঠাই ছোৱালী যিকোনো ছোৱালী মানুহক আপুনি খুৱাব পাৰে ছোৱালী বুলি কওঁতে আপুনি আহি খাই দিব আপোনাৰ পেটটো কমি আছে আপুনিয়ে খাই দিব বেলেগক কিয় পাতিব লাগে আপুনি আমাৰ ঘৰত আহি পিনে বগা মিঠাই এটাকে মই 10টা খুৱাম আপোনাক 10টা খুৱাম এনেকে আহিলে লক্ষ্মী এবাৰ লক্ষ্মী লটো নাহে উল্টা লঠিয়াই থৈ গুচি যাব ঘৰৰ পৰা আপুনি এইকেইটা উপায় কৰি চাওক আপোনাৰ ঘৰলৈ অতি সোনকালে মা লক্ষ্মী আহিব অতি সোনকালে আৰে গোটেই জিন্দেগীটো কণী চুচাই শুই কৰিলে এইবিলাক এনেকে লক্ষ্মী নাহে লক্ষ্মী বাদ দিয়ক লক্ষ্মী চাকৰ নকৰকেইটা আমাৰ ঘৰলৈ থু পেলাবলৈও নাহে লক্ষ্মী অতি সোনকালে এবাৰ বস্কৰ তোৰ এইবিলাক মুস্কান বস্কৰ তই নিজৰ পকেটত সোমাই আহি মানে ছ'চিয়েল মিডিয়াত থাকিবলৈ জেগা নাপালি মানে নুস্কা দিব ধনী হোৱা পাই দিব কিবা হোৱা পাই দিব প্ৰথমে তই নিজে এপ্লাই কৰি পিনে নিজে এপ্লাই কৰি অকণমান ধনী হৈ ল
বন্ধুসকল শেষত মই এটাই কথা কয় এনেকুৱা ফকতীয়া নিয়মবিলাক আপোনালোকে ফ'ল' নকৰিব এইবিলাকৰ কোনো বেছ চেছ নাই এইবিলাক ভগৱানৰ নামত খালি ইম'চনেলি মানুহক কানেকশ্যন কণ্টেক্টৰ ফলোৱাৰ ৰিচ বহুৱা খালি পইচা গোটোৱা ইনকাম এইবিলাক একদম অনুগ্ৰহ কৰিছোঁ আপোনালোকে কোনো এইবিলাক ফ'ল' নকৰিব এইবিলাকৰ কোনো বেছ নাই কাম কৰক পইচা কামক অকণমান ষ্ট্ৰেটেজিকেলি গ্ৰ' কৰিবলৈ চেষ্টা কৰক বাকী এইখিনিয়ে আৰু বাকী হৰ হৰ মহাদেৱ ভাল মাতা কি জয় এখন বনেহঁতৰ আজি কি আছিল আজি